নমস্কাৰ ভাল খবৰলৈ সকলোকে স্বাগতম আৰু আজিৰ ভাল খবৰটো হৈছে ৰাজ্যৰ শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলৰ বাবে এতিয়াৰে পৰা ৰাজ্যৰ শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলে কাম বিচাৰি যাব নালাগে বহি ৰাজ্যলৈ অসমতে গঠন হ'ব স্কিল ডেভেলপমেন্টৰ চেণ্টাৰ ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে এটা ভাল খবৰ এবাৰ অসমতে গঠন হ'ব আন্তঃৰাষ্ট্ৰীয় স্কিল চেণ্টাৰ এই চেণ্টাৰৰ জৰিয়তে জিলাই জিলাই হ'ব প্ৰশিক্ষণ অৰ্থাৎ আপুনি জিলাই জিলাই প্ৰশিক্ষণ ল'ব পাৰিব আৰু এতিয়াৰে পৰা বহিৰাজ্যলৈ কাম কৰিবলৈ যাব নালাগে অসমৰ যুৱক যুৱতীসকল ইতিমধ্যে অসমৰ বহু নিবনুৱা যুৱক যুৱতীয়ে কৰ্মসংস্থাপনৰ অভাৱত তেওঁলোকে বাহিৰলৈ যায় আৰু বাহিৰলৈ যোৱা এই নিবনুৱা যুৱক যুৱতীসকলৰ ডাটা ৰাজ্য চৰকাৰৰ হাতত নাথাকে আৰু তেওঁলোকক চৰকাৰৰ ফালৰ পৰা পঠোৱা নহয় সকলোৱে নিজৰ ব্যক্তিগত সুবিধাৰ জৰিয়তে তেওঁলোকে বাহিৰত বিভিন্ন ধৰণৰ কামসমূহ কৰিবলৈ যায় বুলি উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকী আৰু ইয়াৰ লগতে এইবাৰ অসম কেবিনেটত অসমৰ হাজাৰ হাজাৰ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে চিন্তা কৰা হৈছে অসম কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু এতিয়াৰে পৰা বহিৰাজ্যলৈ কাম বিচাৰি যাব নালাগিব অসমৰ শিক্ষিত নিবনুৱা যুৱক যুৱতীসকল কিয়নো এবাৰ অসমতে গঠন হ'ব আন্তঃৰাষ্ট্ৰীয় স্কিল চেণ্টাৰ ইতিমধ্যে চৰকাৰৰ সৈতে বুজাপৰা কৰা হৈছে চৰকাৰে এই ক্ষেত্ৰত বিভিন্ন ধৰণে তেওঁলোকে আলোচনা কৰিছে তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এতিয়াৰে পৰা যেটো অসমত আন্তঃৰাষ্ট্ৰীয় স্কিল চেণ্টাৰ গঠন কৰাৰ চিন্তা কৰা হৈছে এই স্কিল চেণ্টাৰৰ জৰিয়তে আপোনাৰ যি বিষয়ত আছে দক্ষতা বা আপোনাৰ যি বিষয়ত আছে প্ৰতিভা তাৰ জৰিয়তে আপুনি সেইটো বিষয়তে আগবাঢ়ি যাব পাৰিব আৰু ইয়াৰ বাবে সুবিধা প্ৰদান কৰিব চৰকাৰৰ তৰফৰ পৰা আপুনি যিখন জিলাৰ সেই জিলাতে আপুনি ল'ব পাৰিব প্ৰশিক্ষণ অৰ্থাৎ জিলাই জিলাই প্ৰশিক্ষণ হ'ব স্কিল চেণ্টাৰ আৰু ইয়াৰ জৰিয়তে মুখ্য কাৰ্যালয় থাকিব গুৱাহাটীৰ পৰা আন জিলাসমূহলৈ ইয়াৰ শাখাসমূহ যাব আৰু সেই শাখাসমূহত যিসকল শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলে তেওঁলোকে যিদৰে বিচাৰে তেনেদৰে নিজৰ নিজৰ পছন্দৰ কাম তেওঁলোকে কৰিব পাৰিব আৰু এয়া অসমৰ শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলৰ বাবে এটা অতিকৈ ভাল খবৰ কিয়নো বহু এনে ধৰণৰ নিবনুৱা যুৱক যুৱতীসকলে আছে যিসকল বহু কামত দক্ষ কিন্তু তেওঁলোকে উপযুক্ত কৰ্মসংস্থাপনৰ অভাৱত তেওঁলোকে নিজৰ সেই প্ৰতিভাসমূহৰ বিকাশ কৰিব নোৱাৰে বা বহু সময়ত তেওঁলোকে কৰ্মসংস্থাপনৰ অভাৱত ভুগি বাহিৰৰ ৰাজ্যসমূহলৈ বিভিন্ন কামসমূহ কৰিব যাব লাগে আৰু এইসমূহ তথ্য ৰাজ্য চৰকাৰৰ হাতত নাথাকে অসমৰ ল'ৰা ছোৱালী যাতে বাহিৰৰ ৰাজ্যসমূহত গৈ বা বহিৰাজ্যসমূহত গৈ কাম কৰিব নালাগে তাত বিভিন্ন ধৰণৰ সিকিউৰিটি গাৰ্ডৰ পৰা আৰম্ভ কৰি আন যিসমূহ কোম্পানী আছে সেই কোম্পানীসমূহত যাতে কাম কৰি থাকিব নালাগে তাৰ ব্যৱস্থা কৰিছে চৰকাৰৰ তৰফৰ পৰা আৰু অসমতে আন্তঃৰাষ্ট্ৰীয় স্কিল চেণ্টাৰ গঠন হ'ব ইয়াৰ বাবে ইতিমধ্যে চৰকাৰৰ তৰফৰ পৰা আলোচনা কৰা হৈছে আৰু জিলাই জিলাই প্ৰশিক্ষণ দিয়াৰ কথাও চিন্তা কৰিছে চৰকাৰৰ তৰফৰ পৰা ইতিমধ্যে অসম কেবিনেটত এই সিদ্ধান্ত আৰু ইতিমধ্যে অসম কেবিনেটত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এই মুহূৰ্তত আমাৰ হাতত ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীৰ মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছো বা গাড়ী চলাব যায় কোনোবাই আন ধৰণৰ বিভিন্ন ইলেক্ট্ৰিচিয়ান ফিটাৰ আদি কামত অসমৰ বাহিৰলৈকে যায় এই ইণ্টাৰনেশ্যনেল বা আন্তৰ্জাতিক বজাৰলৈ যোৱা যুৱকসকলৰ এড্ৰেছ আদি আমাৰ লগত নাথাকে প্লাছ যিসকল নতুনকৈ যাব খোজে তেওঁলোককো আমি পঠিয়াব নোৱাৰো মেক্সিমামে আজিলৈকে যোন গৈছে ব্যক্তিগত প্ৰচেষ্টাত গৈছে এতিয়া ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে আমাক কৈছিলে যে আপোনালোকে যদি এটা আসাম ইণ্টাৰনেশ্যনেল স্কিল চেণ্টাৰ খোলে আমি আপোনালোকৰ লগত এখন বুজাবুজিৰ চুক্তি কৰিম আৰু আমি ল'ৰা ছোৱালীবিলাকক জাৰ্মানত যাব খুজিলে জাৰ্মানী ভাষাত কোনোবা ডুবাইত যাব খুজিছে তাৰ স্থানীয় ভাষাত ইংলেণ্ডত যাব খুজিছে ইংৰাজী ভাষাত ভিসা পাছপোৰ্ট আৰু ট্ৰেইনিং এই গোটেইবিলাক কৰাত আমি সহায় কৰি দিম ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ আগ্ৰহত আজি আমি অসমত এটা আসাম ইণ্টাৰনেশ্যনেল স্কিল চেণ্টাৰ স্থাপন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছো আৰু এই স্কিল চেণ্টাৰ গুৱাহাটীত ইয়াৰ হাব হ'ব আৰু বিভিন্ন জিলা সদৰত ইয়াৰ স্পোক অৰ্থাৎ হাব এণ্ড স্পোক মডেলত আমি এই চেণ্টাৰটো আমি আৰম্ভ কৰিব পাৰিম ডিব্ৰুগড় ল'ৰা ডিব্ৰুগড়ত প্ৰশিক্ষণ ল'ব
গুৱাহাটীত কেৰিকুলাম আদি গুৱাহাটীত হ'ব, নিয়ন্ত্ৰণ গুৱাহাটীত হ'ব, কিন্তু প্ৰশিক্ষণ সকলো জেগাতে ল'ব পাৰিব। এনেকৈ আমি হাব এণ্ড স্কোপ মডেলত আমি আসাম ইণ্টাৰনেশ্যনেল স্কিল চেণ্টাৰ এটা কৰিবৰ কাৰণে আজি কেবিনেটে অনুমোদন দিছে।